মানুহৰ প্ৰথম পৰিচয় শৰীৰ নে আত্মা 2036ত ধ্বংস হৈ যাব পৃথিৱী সংসাৰ মায়ামোহ শাৰীৰিক সম্বন্ধটো ডাঙৰ প্ৰশ্নবোধ विश्व महारानी बन जाएगी ये वरदान मिलता था बाबा का दुनिया की जितनी भी आत्माएं सबको ब्रह्मा बाबा का फोटो दिखाई देगा बाकी सब तो जंगल में है जंगल में क्या जानेंगे আধ্যাত্মিক চিন্তা চেতনাৰে পিন্ধে বগা সাজ মাছ মাংস বাদ দিয়ক পিয়াজ নহৰু নাখায় একেবাৰে বাবা নামৰ ঈশ্বৰজনৰ সৈতে কথা পাতে প্ৰত্যক্ষভাৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ঠিকেই তেওঁলোকে মানে কিন্তু তেওঁলোকৰ মতে শিৱ আৰু শংকৰ বেলেগ বেলেগ একেদৰে ব্ৰহ্মা তেওঁলোকৰ মতে এইজনহে আজিৰ বিষয় অতি স্পৰ্শকাতৰ এফালে হীৰা ব্যৱসায়ী লেখৰাজ কৃপলানী ওম মণ্ডলৰ পৰা ব্ৰহ্মকুমাৰী আনফালে ওম ৰাধে মহিলাক কৰা শোষণ সেক্সুৱেল মিসকণ্ডাক্টৰ পৰা ভাইবন কমিটিৰ ঐতিহাসিক ৰিপৰ্ট যাৰ পাতে পাতে আছে বহু কলা অধ্যায়ৰ শিহৰণকাৰী বৰ্ণনা ইজ দিছ জাষ্টিছ এই ব্যক্তিজনে কি কৈছে শুনক এই ফটো ভগৱান ব্ৰহ্মা জেগাত কি বহাই দিছে এইটো কোনোদিনে মানি ল'ব নোৱাৰে মই সেই সনাতনী ৰাম ইহঁতৰ লংকা ভাঙিম ৰাৱণো মৰিব আৰু তাত থকা সকলো সীতা ওলাই আহিব অভিযোগ অতি গুৰুতৰ লগে লগে বিষয়টোৰ সন্দৰ্ভত জানিবলৈ মন গ'ল ওলাই পৰিল বহু গুৰুতৰ অভিযোগ আহিল স্পষ্টীকৰণ পিছে কোন সঁচা সেয়াও ৰহস্যজনক প্ৰথমৰ পৰাই শুনক ব্ৰহ্মকুমাৰী বুলিলে আপোনাৰ মনলৈ প্ৰথমতে কি আহে মহিলাসকলে নেতৃত্ব দিয়া এক আধ্যাত্মিক আন্দোলন বুলিয়েই নিশ্চয় ভাবে যি সংসাৰ মায়াজালৰ পৰা আঁতৰি শান্তি ধ্যান আৰু নৈতিক মূল্যবোধৰ প্ৰচাৰ কৰে কিন্তু এয়া একপক্ষীয় বহু বিতৰ্কিত এই বিষয়টো এই লোকজনৰ নাম লেখৰাজ কৃপলানী বৰ্তমান এই পৃথিৱীত নাই যদিও এটা সময়ত তেওঁ মানুহেই আছিল কিন্তু বহু বছৰ ধৰি তেওঁক ভগৱান বুলি গভীৰভাৱে মানি আহিছে লাখ লাখ লোকে কৃপলানী এটা সময়ৰ প্ৰখ্যাত হীৰাৰ ব্যৱসায়ী আৰু আজি এইজন ব্ৰহ্ম বাবা যাক ব্ৰহ্মকুমাৰীসকলে সাক্ষাৎ প্ৰজাপতি ব্ৰহ্মা বুলি মানে 1937 চনৰ আৰম্ভণিৰ পৰাই এইগৰাকী প্ৰজাপতি ব্ৰহ্মাৰ বিৰুদ্ধে পৰিয়াল ভঙা হিপনটিজিম আৰু মাইনৰৰ লগত সেক্সুৱেল মিসকণ্ডাক্টৰ দৰে বহু ঘৃণনীয় অভিযোগ এইবোৰ বোলে এনে কিছুমান সত্য যাক লুকুৱাই ৰখা হৈছে ব্ৰহ্মকুমাৰীৰ আইডিঅলজিক ফলো কৰা বহু লোকৰ পৰা বহুতে কোৱা মতে ব্ৰহ্মকুমাৰীৰ সৈতে সংযুক্ত হ'লেই মানিব লাগিব কেতবোৰ নিয়ম বগা সাজ পিন্ধা মাছ মাংসটো বাদেই পিয়াজ নহৰু পৰ্যন্ত এৰি দিয়া চিনেমা চাব নোৱাৰি আনে দিয়া খাদ্যবস্তু খোৱাও নিষেধ মুঠতে ব্ৰহ্মচাৰ্য পালন কৰা লগতে সকলোকে নিজৰ ভাই ভনী জ্ঞান কৰা আনকি নিজৰ স্বামী স্ত্ৰীকো প্ৰতিদিনে তেওঁলোকৰ আধ্যাত্মিক চেণ্টাৰত দুটা কাম হয় ৰাজযোগ মেডিটেশ্যন ব্ৰহ্ম বাবাৰ ফটোৰ সন্মুখত আৰু ব্ৰহ্ম বাবাৰ জ্ঞান তেওঁলোকে বিশ্বাস কৰে যে 2036ত পৃথিৱী শেষ হৈ যাব আৰু সমগ্ৰ বিশ্বত বাছি থাকিব কেৱল 9 লাখ ব্ৰহ্মকুমাৰী ফলোৱাৰ্ছ কিন্তু আচৰিত কথাটো হ'ল তেওঁলোকৰ এনেবোৰ জ্ঞান দিয়া ব্ৰহ্ম বাবাৰ মৃত্যু হ'ল 1969 চনতে কথাবোৰ আচৰিত যেন লাগিলেও ব্ৰহ্মকুমাৰীৰ লাখ লাখ অনুগামীয়ে এইবোৰ কথা চকু বন্ধ কৰি বিশ্বাস কৰি আহিছে বৰ্তমান ব্ৰহ্মকুমাৰী 110খন দেশলৈ বিয়পি পৰিছে ৰাজনীতিৰ পৰা অভিনেতা ব্যৱসায়ীৰ পৰা দেশৰ বহু প্ৰতিপত্তিশীল লোক জড়িত হৈ আছে ব্ৰহ্মকুমাৰীৰ আইডিঅলজিৰ সৈতে পিছে ৰ'ব ব্ৰহ্মকুমাৰীৰ আৰম্ভণি কেনেকৈ হ'ল আৰৰ কাহিনীও বৰ বিতৰ্কিত কাহিনী দেশ বিভাজনৰ পূৰ্বৰে বৰ্তমান পাক অধিকৃত হিন্দ প্ৰদেশত 1936 চনত হীৰাৰ ব্যৱসায়ী লেখৰাজ কৃপলানীয়ে জন্ম দিয়ে এটা আধ্যাত্মিক সংগঠন নাম ওম মণ্ডল আৰু এই ওম মণ্ডলেই হ'ল আজিৰ ব্ৰহ্মকুমাৰীৰ মূল কাঠামো আমি আৰম্ভণিতে কৈছো আজি আমাৰ প্ৰতিবেদন কেৱল অভিযোগ প্ৰতি অভিযোগৰ ভিত্তিত লগতে এই ভিডিঅ'টো প্ৰধানতঃ ভাইবন কমিটিৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিয়েই প্ৰস্তুত কৰা হৈছে পিছে এই ভাইবন কমিটিৰ ৰিপৰ্ট কি এই প্ৰতিবেদনেই ওম মণ্ডলক ব্যাপক ৰূপত চৰ্চালৈ আনে ৰিপৰ্টৰ পৃষ্ঠাই পৃষ্ঠাই আছে শিহৰণকাৰী বৰ্ণনা ওম মণ্ডল য'ত ওম জপ কৰোৱাৰ লগতে আধ্যাত্মিক ব্ৰহ্মচাৰ্যৰ ওপৰত কথা কৈছিল উপদেশ দিছিল এই ওম মণ্ডলীৰ প্ৰথম ফলোৱাৰ্ছ আছিল হিন্দ প্ৰদেশৰ কৃপলানীৰ সম্বন্ধীয় লোকসকল কিন্তু এই সৰু ওম মণ্ডলীয়ে হিন্দ সমাজত এক ডাঙৰ প্ৰভাৱ পেলাবলৈ সক্ষম হয় যাৰ চৰ্চা পিছত হিন্দ প্ৰদেশৰ এছেম্বলিলৈকে চলিল আৰু ইয়াৰ অন্তৰালৰ কাৰণ আছিল এইখন ভাইবন কমিটিৰ ৰিপৰ্ট ওম মণ্ডলীৰ বিৰুদ্ধে অনা ভয়ংকৰ অভিযোগ এই ৰিপৰ্টৰ পৃষ্ঠাই পৃষ্ঠাই বেদশাস্ত্ৰ আৰু গুৰুক চৰম উপহাস কৰা হৈছে ধৰ্মগুৰুক উপহাস কৰিছিল মন্দিৰ যোৱাসকলক মূৰ্খ বুলি উল্লেখ কৰা হৈছে মহিলাৰ মাজত বাবা লেখৰাজে নিজকে ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ বুলি কৈছিল
কৈছিল মোৰ অনুগামীসকল পাণ্ডৱ আৰু বিৰোধীসকল কৌৰৱ। লেখৰাজ কৃপলানীয়ে নিজৰ লগত ৰক্ষিতা হিচাপে ৰাখিছিল অবিবাহিত মহিলা আৰু যুৱতীসকলক, কৰিছিল বোলে শোষণ। পৰিয়ালৰ বিৰুদ্ধে মহিলাসকলক পৰিচিত কৰা, মহিলাক স্বামীৰ সৈতে শাৰীৰিক সম্বন্ধ স্থাপনৰ পৰা দূৰৈত থাকিবলৈ পৰামৰ্শ দিয়া আদি নানা কথা উল্লেখ আছে এই ৰিপৰ্টত। আনকি বোলে অবিবাহিত মহিলাক বুজোৱাও হৈছিল গৰ্ভাৱস্থা অত্যন্ত বেদনাদায়ক, গতিকে বিবাহৰ পৰা দূৰৈত থাকিব লাগে। যিসকলে নিজৰ জীয়ৰীক ওম মণ্ডলীলৈ প্ৰেৰণ কৰিব খোজা নাছিল তেওঁলোকক ইমোচনেলি ব্লেকমেইল কৰা হৈছিল বুলিও অভিযোগ আনিছিল এই ৰিপৰ্টৰ প্ৰতিবেদনে। ৰিপৰ্ট প্ৰস্তুতৰ বাবে গঠন কৰা কমিটিয়ে প্ৰায় 22খনকৈ বৈঠকত বহিছিল। বহু সদস্য আৰু প্ৰাক্তন সদস্যৰ সাক্ষ্য গ্ৰহণৰ লগতে প্ৰতিষ্ঠাপক লেখৰাজ কৃপলানীকো দুবাৰ সোধা পোছা কৰা হৈছিল। কিন্তু ব্ৰহ্মকুমাৰীৰ মতে এনে কেতবোৰ অভিযোগ অতিৰঞ্জিত আৰু কেৱল ভুল বুজাবুজিৰ এক পৰিণামহে। ব্ৰহ্মকুমাৰীসকলৰ মতে ওম মণ্ডল কেৱল আধ্যাত্মিক এক আন্দোলনহে। ব্ৰহ্মকুমাৰীৰ এই ক্ষেত্ৰত সুকীয়া দৃষ্টিভংগীও আছে। তেওঁলোকে বিশ্বাস কৰে যে লেখৰাজ কৃপলানীৰ 7 বছৰ বয়সত কোনো ডিভাইন ভিজন মনলৈ আহে, যাৰ জৰিয়তে তেওঁ ভৱিষ্যতলৈ কিছু সাৱধানবাণী দেখে আৰু তাৰ ফলাফল হিচাপেই তেওঁ ওম মণ্ডলী আৰম্ভ কৰে। কিন্তু এই ভাই বোন কমিটিৰ ৰিপৰ্টৰ পিছৰে পৰা লাহে লাহে আৰম্ভ হয় ওম মণ্ডলীৰ বিৰোধিতা। আৰু ৰিপৰ্টৰ পৰামৰ্শ অনুসৰি 1939 চনৰ মে' মাহত হিন্দপ্ৰদেশ চৰকাৰে আনলফুল এছ'চিয়েশ্যন এক্টৰ অধীনত ওম মণ্ডলীক নিষিদ্ধ ঘোষণা কৰে। পিছে নিষিদ্ধ ঘোষণা কৰা হ'ল যদিও ওম মণ্ডলীৰ কাম কাজ গোপনে চলি থাকে। আৰু ইজ দিছ জাষ্টিছ নামৰ ওম মণ্ডলীৰ সমৰ্থনত প্ৰকাশ কৰা গ্ৰন্থখনৰ জৰিয়তে ওম মণ্ডলীৰ আইডিঅলজি, বিচাৰ আদি ৰাইজৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰা। আৰু এই গ্ৰন্থখন লিখিছিল ওম ৰাধে, যি আছিল লেখৰাজ কৃপলানীৰ অত্যন্ত বিশ্বাসী ব্ৰহ্মকুমাৰী, যাক কৌশলেৰে লেখৰাজে নিজৰ সংস্থাৰ সভাপতি পাতি থৈছিল। আৰু এইগৰাকী ওম ৰাধেকে এতিয়া ব্ৰহ্মকুমাৰীসকলে মাম্মা বুলি মানি লয়। ওম ৰাধেয়ে নিজৰ গ্ৰন্থত হিপনটিজিমৰ অভিযোগক দাদা লেখৰাজৰ জ্ঞান আৰু পবিত্ৰ প্ৰেমৰ হিপনটিজিম বুলি অভিহিত কৰিছিল। তেওঁ দাদা লেখৰাজে নিজেই নিজক ভগৱান বুলি কোৱা কথাক বেদবাক্য আৰু গীতাৰ কিছুমান শ্লোকৰ লগত জাষ্টিফাইও কৰিছিল। আৰু যেতিয়া হিন্দপ্ৰদেশত এই ওম মণ্ডলীক বেন কৰা হয়, তাৰ পাছত কৃপলানীয়ে তেওঁৰ কিছুমান ফলোৱাৰ্ছক লৈ কৰাচীলৈ গুচি আহে, যি কৰাচী বৰ্তমান আছে পাকিস্তানত। কিন্তু কৰাচীত ওম মণ্ডলী বিশেষ চৰ্চালৈ নাহিল। পিছে এই সময়তে প্ৰজাপতি ব্ৰহ্মকুমাৰীৰ কোৰ থিঅলজিসমূহ ডেভেলপ হৈ থাকে আৰু তেওঁলোকে নিজৰ কামক অবিনাশী জ্ঞানযজ্ঞ কেম্প বুলি কোৱা আৰম্ভ কৰে। আৰু তাৰ পিছৰে পৰা তেওঁলোকৰ কিছুমান কথা আৰু ভৱিষ্যতবাণীৰ ওপৰত একাংশ লোকৰ বিশ্বাস বাঢ়ি আহিবলৈ ধৰে। আৰু এনেকৈয়ে ভাৰত পাকিস্তানৰ বিভাজনৰ পাছত অৰ্থাৎ 1950 চনত দাদা লেখৰাজে নিজৰ প্ৰায় 300 ফলোৱাৰ্ছক লগত লৈ কৰাচীৰ পৰা ৰাজস্থানৰ মাউণ্ট আবুলৈ গুচি আহে। আৰু এই মাউণ্ট আবুতেই আছে বৰ্তমান ব্ৰহ্মকুমাৰীৰ মুখ্য চেণ্টাৰ। আৰু তাৰ পাছৰে পৰাই ব্ৰহ্মকুমাৰীৰ প্ৰকৃত যাত্ৰাও আৰম্ভ হয়। আৰু দাদা লেখৰাজে দেশৰ লগতে বিশ্বৰ আন আন প্ৰান্তলৈ ব্ৰহ্মকুমাৰীৰ ধ্যান ধাৰণা আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰা আৰম্ভ কৰে। দেশৰ আগশাৰীৰ বহু চহৰত তেওঁলোকৰ চেণ্টাৰ স্থাপন কৰা হয়। কিন্তু 60ৰ দশকত তেওঁলোকলৈ আহে দুটা ডাঙৰ ঘটনা। 24 জুন 1965 চনত ব্ৰহ্ম বাবাৰ ঘনিষ্ঠ ওম ৰাধেৰ মৃত্যু হয়। আৰু 1969 চনৰ জানুৱাৰী মাহত তেওঁলোকৰ প্ৰজাপতি ব্ৰহ্মাৰো দেহাৱসান ঘটে। কিন্তু ইয়াৰ পাছত ব্ৰহ্মকুমাৰীৰ প্ৰসাৰতা অতি তীব্ৰ গতিত বৃদ্ধি পায়। তেওঁলোকৰ অনুগামীসকলে সমগ্ৰ দেশলৈ ইয়াৰ বাৰ্তা লৈ যোৱা আৰম্ভ কৰে। ব্ৰহ্মকুমাৰীসকলৰ যি আদৰ্শ আছে সেই আদৰ্শ অত্যন্ত আচৰিত ধৰণৰ। বহুতে অভিযোগ কৰে যে এই ব্ৰহ্মকুমাৰীৰ আদৰ্শই হিন্দু ধৰ্মক অপভ্ৰংশ কৰিছে। তেওঁলোকে বিশ্বাস কৰে মানুহৰ প্ৰাথমিক পৰিচয় শৰীৰ নহয়, আত্মাহে। হিন্দু ধৰ্মৰ দৰে তেওঁলোকৰ 4টা যুগ আৰু ত্ৰিমূৰ্তিৰ কথাও তেওঁলোকে কৈছে। কিন্তু ব্ৰহ্মকুমাৰীৰ মতে শিৱ আৰু শংকৰ বেলেগ বেলেগ। তেওঁলোকৰ ত্ৰিমূৰ্তিত আছে ব্ৰহ্ম বাবা অৰ্থাৎ দাদা লেখৰাজ। বিদ্যাৰ দেৱী মা সৰস্বতী নহয়, তেওঁলোকৰ মতে মা মাম্মা অৰ্থাৎ ওম ৰাধেহে বিদ্যাৰ দেৱী। তেওঁলোকে বিশ্বাস কৰে পৃথিৱী 5000 বছৰৰ চক্ৰত পুনৰাবৃত্তি হয়, এটা যুগ 1250 বছৰীয়া। এই ব্যক্তিজনৰ নাম সঞ্জীৱ আগৰৱালা। ব্ৰহ্মকুমাৰীৰ বিৰুদ্ধে তেওঁ অভিযোগ আজিৰ নহয়। শুনক সঞ্জীৱ আগৰৱালাৰ মুখেৰে। এফআই দি আছোঁ, কপিটো ৰিচিভ কৰিছে কপি। মানে এফআইআৰত মই পেন ড্ৰাইভ এটা দিছোঁ, গোটেই ভিডিঅ' লিংক দিছোঁ। আৰু এই মুৰলী ভিডিঅ'ত কৈছিলে সিহঁতি কৃষ্ণ ভগৱান নহয়, গীতাৰ জ্ঞান কৃষ্ণই দিয়া নাই। মানে কৃষ্ণক বৰ বেয়াকৈ অপমান কৰিছে, যিটো কোনো দিনে এজন স্বাভিমানী সনাতনী হিচাপে মানি ল'ব নোৱাৰি।
তাৰ লগতে আমি যিখিনি ফটো এওঁলোকৰ সেই ফটোখিনি কেমেৰাত আপুনি দেখাই দিওঁ সেইবোৰ ভিডিঅ' দিছে নেকি যিবোৰ চব ভিডিঅ' দিছোঁ যিখিনি হয় ভুচা হয় ৰামায়ণ মহাভাৰত ভুচা হয় মানে এনেকুৱা ভুচা গৰু নাখায় গৰু এনেকুৱা ভুচা গৰুৱেও নাখায় জ্বলাই দিব লাগে তাৰপিছত ৰামায়ণ মহাভাৰতক ইছলামৰ জেহাদৰ লগত তুলনা কৰিছে যুদ্ধটোক তাৰপিছত কৈছে যিসকল ব্ৰহ্মকুমাৰীৰ পৰা এৰি নাযায় যাতে মানুহখিনি এৰি তাহাঁতক কৈছে কুন্তীৰ পুত্ৰ যদি কৰ্ণ আছে তেখেত মাৰা গ'ল কাৰণ তেখেতে ভগৱানৰ বিপক্ষে থিয় হ'ল এইদৰে মানুহক ভয় খুৱায় আৰু লগতে মুৰলী দিতেন আৰু লগতে আৰু কিছুমান আমি কমেণ্ট পাইছোঁ ছ'চিয়েল মিডিয়াত বিৰাট বেয়াকৈ কমেণ্ট কৰিছে কিছুমান ফলোৱাৰ্ছে সেই কমেণ্টৰো আমি কপি দিছোঁ আৰু আমি ক্ৰাইম ব্ৰাঞ্চতো দিম আৰু ইতিমধ্যে মই কমেণ্টছত চাইছোঁ মই আপোনাক এইখিনি ভিডিঅ' ফটো মই দেখাইছোঁ এই ফটো দেখাইছোঁ চাব পাৰে এই চব এইটো ফটো ভগৱান ব্ৰহ্মা জেগাত কি বহাই দিছে এইটো কোনোদিনে মানি ল'ব নোৱাৰে যিসকলে যি ধৰণে এইবিলাকে কৰিছে এইবোৰ দেখাইছোঁ অবজেকশ্যন মোৰ হৈছে অচি ছাৰে দলে ছাৰ আছিলে তেখেতে আপোনাৰ FIR এখন লৈছে আৰু মই আপোনাৰ ভিডিঅ' নিউজ যোগেদি আজি ক'ব বিচাৰিছোঁ যিসকল ভণ্টিসকলে তাত ভয় খাইছে যে ব্ৰহ্মকুমাৰী বন্ধ হৈ যাব নেকি তো ব্ৰহ্মকুমাৰী যদি বন্ধ হয় তেওঁলোকে ভয় খাব নালাগে মই আছোঁ মই ইতিমধ্যে কৈছোঁ তোমালোক মোৰ ভণ্টিৰ নিচিনা মোৰ জীয়েকৰ নিচিনা মই ব্ৰহ্মকুমাৰীৰ পৰা যিসকল ভণ্টিসকল তাত আছে তাত একাকালীন 20 লাখ টকাকৈ সাহাৰ্য দিব লাগিব তাহাঁতক আৰু তেওঁলোক যে বিয়া বাৰু কৰা নাই কোনো কৰ্মসংস্কাৰ কৰা নাই তেওঁলোকক ব্ৰহ্মকুমাৰী 20 লাখ টকা দিব লাগিব নহ'লে ইহঁতৰ প্ৰপাৰ্টি বিক্ৰী কৰি তাহাঁতক দি ভণ্টিসকলক আৰু জীৱনজোৰা পেঞ্চন দিব লাগিব আৰু তেওঁলোকক কৰ্মসংস্থাপনৰ ব্যৱস্থা আমি কৰিম মই কৰি দিম লাগিলে মোৰ জীয়েক হিচাপে যিমান এই 4,000-5,000 আমি মিলি কৰিম কিন্তু 20 লাখ টকাকৈ তেওঁলোকক একাকালীন সাহাৰ্য দিব লাগিব ব্ৰহ্মকুমাৰীয়ে আৰু ভণ্টিসকলকো কৈছোঁ তোমালোকে পাবা যি ভণ্টিয়ে মোৰ মোবাইল ভিডিঅ' পাব তেওঁলোক চবকে শ্বেয়াৰ কৰিবা তোমালোকৰ 20 লাখ টকাকৈ ব্ৰহ্মকুমাৰী দিব লাগিব কাৰণ তোমালোকক একো চেলেৰি দিয়া নাই একো মেডিকেল ছাপৰ্ট দিয়া নাই লগতে জীৱনজোৰা পেঞ্চন দিব লাগিব ভাল এমাউণ্ট এটা আৰু লগতে এওঁলোকক কৰ্মসংস্থাপন আমি দিম ব্ৰহ্মকুমাৰীৰ পৰা ভয় খাব নালাগে ব্ৰহ্মকুমাৰী বন্ধ হ'লে তোমালোকৰ কোনো ভয় নাই কাৰণ তোমালোক ভগৱানৰ ঘৰত আছা বুলি ভাবি থৈছা আৰু ভাৰতৰ বেটী হোৱা তোমালোক সনাতনী বেটী হোৱা আৰু আমি আছোঁ এই বস্তুটো মই সকলোকে জনাইছোঁ আৰু যি কাম যি কাণ্ড তেওঁলোকে কৰি আছে ব্ৰহ্মকুমাৰী এইটো অনতিপলমে বন্ধ কৰক যিদৰে ঘৰ ভাঙি আছে সনাতনীসকলৰ লগত খেল খেলি আছে সেইটো যাতে আৰু আগতীয়াকৈ নকৰে আপুনি আৰক্ষীৰ পৰা বহুত সহযোগ পাইছোঁ আৰু ইতিমধ্যে মই বহুত লেটাৰ দিছোঁ লেটাৰৰ ওপৰত লেটাৰ দি আছোঁ তেওঁলোকক কিমান লেটাৰ দিছোঁ প্ৰধানমন্ত্ৰীক লেটাৰ দিছোঁ মুখ্যমন্ত্ৰীক লেটাৰ দিছোঁ দল সংগঠন আজি নীৰৱ আৰু ৰাইজ কেৱল আপোনাৰ কমেণ্টছত আছে ৰাইজ লগ দিছে মোক মই এতিয়াও কৈছোঁ মই সেই সনাতনী ৰাম ইহঁতৰ লংকাও ভাঙিম ৰাৱণো মৰিব আৰু তাত থকা সকলো সীতা ওলাই আহিব মুঠতে যিয়েই নহওক বিষয়টো অত্যন্ত বিতৰ্কিত ই নিশ্চয়কৈ পৰিয়াল সাংসাৰিক জীৱনৰ ওপৰত প্ৰভাৱ পেলায় আৰম্ভণিৰ সময়তে সমগ্ৰ বিশ্ব ধ্বংসৰ ভৱিষ্যৎবাণী ওম মণ্ডলৰ সময়ত সামাজিক বিৰোধিতাৰ দৰে বিষয়বোৰ আছে কিন্তু ব্ৰহ্মকুমাৰীৰ ভাল দিশো নথকা নহয় নিশ্চয়কৈ ই মানসিক শান্তি প্ৰদান কৰে কাৰণ ই ধ্যানৰ লগত জড়িত ইয়াৰ উপৰিও নাৰীৰ জৰিয়তে নেতৃত্ব প্ৰদান বিশ্বজুৰি শান্তিৰ প্ৰতিষ্ঠা ব্ৰহ্মকুমাৰীৰ অত্যন্ত ভাল দিশ দুয়োটা দিশ আমি আপোনালোকৰ ওচৰত তুলি ধৰিবলৈ চেষ্টা কৰিম লগতে ওম মণ্ডল ভাই বোন কমিটিৰ ৰিপৰ্ট আপোনালোকে জানিলে এতিয়া বিচাৰ দায়িত্ব আপোনালোকৰ মই মাত্ৰ তথ্যখিনি আপোনালোকৰ ওচৰত অৱগত কৰিম আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ